Hey guys, welcome back to a mini travel vlog part 4. আমি বনাৰসৰ পৰা আহি পালোহি নেক্সট আয়োধ্যা আৰু এয়া হৈছে আয়োধ্যা কেণ্ট ষ্টেচন আৰু আহি দেখিছে ন ৰাস্তা গোটেই পানী হৈ আছিলে তাৰ পিছত আমি ডিনাৰ কৰিলো আৰু নেক্সট মৰ্নিং আমি ওলালো আপোনাৰ 5:30 এনেকুৱা মানত ওলালো আৰু দেখিছে ন কিমান ভিৰ আৰু আহিয়ে পালোহি ৰাম মন্দিৰ আৰু ইমান ভক্ত দেখিছে ন কিমান মানে দূৰ দূৰণিৰ পৰা মানুহ আহিছে আৰু আমি এনেকুৱা স্পেচিফিক লাইন থাকে আপোনালোকে বেলেগ বেলেগ ধৰণৰ এন্ট্ৰি কৰিব পাৰে সিনিয়ৰ সিটিজেনৰ কাৰণেও বেলেগ এন্ট্ৰি থাকে তেনেকৈ আৰু এয়া দেখিছে নহয় আমাক 7টা বজাত এনেকৈ গেট 6:30 বজাত গেটখন খুলি দিছে আৰু গোটেইখিনি একেলগে এনেকৈ লাইন কৰি এনেকৈ গৈ আছোঁ আৰু দেখিছে ন এনেকৈ ৰেইলিং দি দিছে ধুনীয়াকৈ মানে বহুত মানে চিজিল আৰু পৰিপাটি এন্ট্ৰি আপোনাক মানে ইমান কষ্ট নাই ধুনীয়াকৈ গৈ থাকিব পাৰে আৰু সেয়া হৈছে ৰাম মন্দিৰ দূৰৰ পৰা দেখাইছোঁ আপোনালোকক আৰু তাত ইমান বান্দৰ আছে নহয় দেখি সঁচাকৈ ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ বনাইছে মানে পুৰা পৰিপাটি আৰু এন্ট্ৰেন্সটো বহুত ধুনীয়া আৰু ইয়াৰ ভিতৰত অকণমান ভিউটো ল'লোঁ তাৰপিছত বহুত ভাল লাগিলে আৰু তেনেকৈ আমি ৰামলাল্লাৰ দৰ্শনো কৰিলোঁ তাৰপিছত যিহেতু বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা আছিলে ভাল লাগিলে সেইকাৰণে তাৰপিছত আহিলোঁ নেক্সট হনুমানগড়ী আৰু ইয়াত দেখিছে নহয় কিমান ভিৰ মানুহ মানে আৰু তাত মানে ৰাস্তাটো অকণমান ঠেক আছিল সেইকাৰণে অকণমান কষ্ট হ'ল যাওঁতে এয়া চিৰি এনেকৈ আছে আৰু বহুত ঠেলা হেঁচা মানে তেনেকৈ গ'লোঁ আৰু কিন্তু দৰ্শন কৰি সঁচাকৈ ভাল লাগিলে তাৰপিছত ইয়াতে এনেকৈ ঢেৰ মিঠাই আছিলে তাৰপিছত এয়া লিটি চকাও বনাই আছে এনেকৈ তেওঁলোকৰ ঘৰ হয় এয়া আৰু তাৰপাছত আমি ক'লৈ গ'লোঁ আপোনালোকক নেক্সট ভ্লগত জনাই আছোঁ টিল দেন ছাবস্ক্ৰাইব ফৰ মোৰ বাই